স্বাগতম জনাইছো। এই মুহূৰ্তত এনেকুৱা এটা বাতৰি আপোনালোকৰ ওচৰলৈ লৈ আহিছো যিটো দেখিলে আপোনালোক আচৰিত হ'ব। নিখন্দেহে আইনৰ ওপৰত কোনো থাকিব নোৱাৰে, তাত কোনো সন্দেহ নাই। কিন্তু ৰোগীৰ ওপৰত বা এগৰাকী ৰোগীক যদি চিকিৎসালয়লৈ গৈ থাকে, সেই ৰোগীৰ ওপৰত এনে ধৰণৰ অত্যাচাৰ আৰক্ষীৰ ফালৰ পৰা হেতু সহ্য কৰিব পৰা যাব নেকি? এটোৰ ওপৰত প্ৰশ্ন উত্থাপন নহব নেকি? কাৰণ এই ঘটনা সংঘটিত হৈছে মাজুলীত। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত এই ঘটনা সংঘটিত হৈছে। আৰু এই ঘটনাটো কি যে লকডাউন চলি আছে, ৰোগী এগৰাকীক চিকিৎসালয়লৈ লৈ থকা হৈছিল, লকডাউন বা আইন অমান্য কৰি ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ ওপৰত অত্যাচাৰ। প্ৰথমে আপোনালোকক আমি দৃশ্যাংশ দেখুৱাম আৰু নিজে বিবেচনা কৰিব যে এনে ধৰণৰ পৰিস্থিতিত এনেধৰণে যদি এনেকৈ ৰোগীক চিকিৎসালয়লৈ লৈ যোৱা হয়, তেনে সময়ত যদি ৰোগীৰ ওপৰত এনে ধৰণৰ অত্যাচাৰ আৰক্ষীৰ ফালৰ পৰা হয়, তেতিয়াহ'লে প্ৰশ্ন উত্থাপন হ'ব যে সেইখিনি সময়ত আইন ভংগ হোৱা নাছিল নেকি? যেতিয়া কোনোবাই প্ৰতিবাদ এই সময়ত কৰি আছে, কোনোবাই কিবা আনন্দত শ শ মানুহে যেতিয়া তেজপুৰত সমদল উলিয়াইছিল, সেয়া আইন ভংগ নাছিল নেকি? কিবা কোনো সংগঠনে যদি প্ৰতিবাদ কৰি একেলগে মানুহ মটৰ চাইকেল উলিয়াই লৈ আহে, সেইটো আইন ভংগ নাছিল নেকি? এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এইটো চাওক আপোনালোকে। প্ৰথমে দৃশ্যাংশ আপোনালোকৰ আগবঢ়াইছে। পেছকেপ ফালি যোৱা চাওক, হোমগাৰ্ডটো মোক সেইকাৰণে উচিত কৈছো, মোৰ কথা আপুনি কিয় নুশুনে? মোক ক'বলৈ দিয়ক, একো কথা ক'বলৈ নিদিয়ে মোক। পেছকেপ ফালিছে আৰু এতিয়া মোক কাগজ পত্ৰ বিচাৰি কৈছা, কাগজ পত্ৰ দে, বোলে যদি দিব নহয় বোলে ঘৰলৈ গুচি যা, চাবি ল। চাবিটো থপিয়াই লৈছো। ৰেখা দাস, তোৰ নাম অৰণ দাস। হাতোটা খপমতা মাৰি দিয়ে, পেছকেপ ফালি চিন্তা কৰক। পেছকেপ ফালি যোৱা চাওক, হোমগাৰ্ডটো মোক সেইকাৰণে উচিত কৈছো, মোৰ কথা আপুনি কিয় নুশুনে? মোক ক'বলৈ দিয়ক, একো কথা ক'বলৈ নিদিয়ে মোক। এয়া চাওক, ৰোগীক মাজুলীত লৈ গৈ আছিল চিকিৎসালয়লৈ। ৰোগীৰ এগৰাকী মহিলাৰ তেওঁৰ স্বাস্থ্য কিছু সমস্যাত ভুগিছিলে, তেওঁক চিকিৎসালয়লৈ লৈ গৈ থকা হৈছিলে। আৰু সেইখিনি সময়তেই মাজুলীৰ গড়মূৰ যি আৰক্ষী আছে, তেওঁলোকৰ অমানৱীয় স্বৰূপ দেখা পোৱা গৈছে। আৰু এনেধৰণে প্ৰেছক্ৰিপশ্যন ফালি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৰোগীকো অত্যাচাৰ কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় গায়নৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চিকিৎসালয়লৈ ৰোগীক চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল। যিগৰাকী মহিলা আছিল, তেওঁৰ কিছু স্বাস্থ্যত তেওঁৰ পেটৰ বিষ হৈছিল বা জ্বৰ, এনেধৰণৰ কিছু ৰোগত তেওঁ আক্ৰান্ত হৈ আছিলে। সেই ৰোগীক লৈ যোৱা হৈছিলে চিকিৎসালয়লৈ। আৰু গড়মূৰ আৰক্ষীৰ চৰম বৰ্বৰ স্বৰূপ আজি দেখা পোৱা গৈছে মাজুলীত। এতিয়া প্ৰশ্ন উত্থাপন হয় যে লকডাউন সমগ্ৰ ৰাজ্যত আছে, আইন সকলোৱে মানিব লাগিব, তাত কোনো সন্দেহ নাই। কিন্তু ৰোগীক যেতিয়া চিকিৎসালয়লৈ লৈ যোৱা হয়, তেনে সময়ত যদি এনেধৰণৰ বৰ্বৰতা আৰক্ষীৰ দেখা পোৱা যায়, তেতিয়াহ'লে প্ৰশ্ন নিঃসন্দেহে উঠিব যে সেইসকল লোকে যি তেজপুৰত এটা আনন্দ ফূৰ্তি কৰি শ শ মানুহে বাইক ৰেলী উলিয়াইছিল, সেইটো আইনৰ ভংগ নাছিল নেকি? প্ৰশ্ন উত্থাপন হ'ব যে প্ৰতিবাদৰ নামত বিভিন্ন ঠাইত যি ধৰণে বাইক ৰেলী উলিয়াই হৈ থকা হৈছে, সেয়া আইনৰ ভংগ নহয় নেকি? আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো। এতিয়া এই দৃশ্যাংশ আমি দেখুৱাই আছো আৰু প্ৰশ্ন সুধিব বিচাৰিছো আমি যে এয়া আইন ভংগ নহয় নেকি? এনেধৰণে ৰোগীৰ ওপৰত অত্যাচাৰ চলাব, এনেধৰণে ৰোগীৰ ওপৰত এনেধৰণৰ অত্যাচাৰ হ'ব, সেইটো যদি আইন ভংগ, তেতিয়াহ'লে যিসকলে আনন্দ ফূৰ্তিত বাইক ৰেলী উলিয়াইছিলে, সেয়া আইন ভংগ নহয় নেকি? প্ৰতিবাদৰ নামত বিভিন্ন স্থানত যিসকলে প্ৰতিবাদী কাৰ্যসূচী কৰি বাইক ৰেলী কৰি আছে, সেয়া আইনৰ ভংগ নহয় নেকি? এই প্ৰশ্নৰ উত্তৰ মাজুলী আৰক্ষীয়ে দিব লাগিব। পুনৰ আপোনালোকে দৃশ্যাংশ আগবঢ়াইছে, চাওক, নিজে বিবেচনা কৰক। খপমতা মাৰি দিয়ে, পেছকেপ ফালি চিন্তা কৰক। পেছকেপ ফালি যোৱা চাওক, হোমগাৰ্ডটো মোক সেইকাৰণে উচিত কৈছো, মোৰ কথা আপুনি কিয় নুশুনে? মোক ক'বলৈ দিয়ক, একো কথা ক'বলৈ নিদিয়ে মোক। পেছকেপ ফালিছে আৰু
এই গোটেই বিষয়টোত প্ৰশ্ন উত্থাপন হয় যে এই মানুহগৰাকী যিগৰাকীক চিকিৎসালয়লৈ লৈ গৈ থকা হৈছিল তেওঁৰ কি অসুখ হৈছিল সেইটো জানিবলৈ আৰক্ষীয়ে চেষ্টা কৰিছেনে নাই এই ধৰণৰ দৃশ্য কিয় দেখা পোৱা হ'ল মাজুলীৰ গড়মূৰ আৰক্ষীৰ এই বৰ্বৰ স্বৰূপ কিয় দেখা হ'ল খপমতা মাৰিলে পেস্কিপ ফালি চিন্তা কৰক পেস্কিপ ফালি দিয়ক চাওক হোমগাৰ্ডটো মোক সেইকাৰণে উচিত কৈছো মোৰ কথা আপুনি কিয় নুশুনে মোক ক'বলৈ দিয়ক একো কথা ক'বলৈ নিদিয়ে মোক পেস্কিপ ফালিছে আৰু এতিয়া মোক কাগজ পত্ৰ বিচাৰি কৈছে কাগজ পত্ৰ দে বোলে যদি দিব নহয় বোলে ঘৰলৈ গুচি যাওক চাবি ল চাবিটো থপিয়াই লৈ লৈছে ৰেখা দাস কোনা মৰণ দাস মোৰ দুখখিনি আপুনি কিয় সোধা নাই মানৱীয়তা আছে নে নাই আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিব লাগিব তাত কোনো সন্দেহ নাই তাত প্ৰশ্ন উত্থাপন কৰিবলগীয়া নাই তাত ক'বলগীয়া একো নাই আৰক্ষী আৰু আইন সকলোৱে মানি চলিব লাগিব কিন্তু সেই আইন এগৰাকী ৰোগীক চিকিৎসালয়লৈ লৈ গৈ থকাৰ সময়ত আৰক্ষীৰ বাবে সেই আইনখিনি আহি যায় বাইক ৰেলী কৰি প্ৰতিবাদ কৰি থকা সময়ত সেই আইন আৰক্ষীৰ মনত নপৰে কোনোবাই আনন্দ ফূৰ্তিত ৰেলী উলিয়াব শ মানুহ উলিয়াব শ লৈ মানুহ লৈ ৰেলী উলিয়াব সেইখিনি সময়ত আৰক্ষী প্ৰশাসনৰ আইনৰ কথা মনত নপৰে যদি এয়া আইন ভংগ যদি এনেধৰণে চিকিৎসালয়লৈ ৰোগীক লৈ যাই থকাৰ সময়ত এনেধৰণে প্ৰেছক্ৰিপশ্যন ফালি দি পেলাই ৰোগীক হাৰাশাস্তি কৰিব বিচাৰে বা ৰোগীক হাৰাশাস্তি কৰে আৰু এয়া যদি আইন ভংগ তেতিয়াহ'লে প্ৰশ্ন উত্থাপন হয় তেজপুৰত যেতিয়া শ মানুহে আনন্দ ফূৰ্তি কৰি ৰেলী উলিয়াইছিল সেইটো কি আছিলে বিভিন্ন স্থানত প্ৰতিবাদৰ নামত আজিও যেতিয়া বাইক ৰেলী কৰি প্ৰতিবাদ কৰি বিভিন্নজনে ঘূৰি ফুৰে সেয়া আইন ভংগ নহয় নেকি তেতিয়া লকডাউন নাথাকে মেডিকেলত কাগজ প্ৰেছক্ৰিপশ্যন দিলে ফাৰ্মাচীত আহিলে বেজি নাপালো বোলে মেডিকেল নাপাব মেডিকেললৈ ঘূৰি গ'লো ঘূৰি যোৱাৰ পিছত মোক এই হোমগাৰ্ডটোৱে বাইকখন সোমোৱাৰ লগে লগে মোক ক'লে বাইকখন ঘূৰাই দে উলিয়াই দে মই লগালগ উলিয়াই আকৌ মাইকী মানুহৰ ওচৰত দৌৰিছোঁ বাৰান্দাত পৰি আছে বহি গেছে ক'ব নোৱাৰা হয় তাৰপৰা মই তথাপিতো লগালগ দৌৰি বাইকখন আঁতৰাই দিলোঁ মই ক'লোঁ যে এইখিনি বাইকো আঁতৰাই দিয়ক মোৰখন আঁতৰাই দিলোঁ বাইক এইখিনি আঁতৰাই মোক কৈছে বেছি কথা নকবি এইবোৰ বাৰে কথাটো একো নাজানো চব ফাইন কাটি থোৱা আছে বুলি কয় বুকতে মোক এনেকৈ ধৰি চাট এটা মাৰিছে মানুহজনী গেছ আৰু মাথা বিষ জ্বৰ চিভিললৈ আনিছিলোঁ বেজি দিবলৈ নাপালোৱে তাৰপৰা থানালৈ ফোন কৰিলে অচি চাই কয় মোক মাতি পঠালে তাৰপৰা মই নিজে আহিছোঁ তাৰপিছত মোক কৈছে কাগজ পত্ৰ দেখা বাইক লৈ যাওঁ মই বোলো মোৰ একো দেখোন নাই মই বাইক নালাগে বুলি মই এৰি থৈ আহিছোঁ মোক কিয় মাৰিব সেইটো লাগে মোক চাবিটো কৈছে বোলে তই কাগজ পত্ৰ দেখা যদি দেখুৱাব নাম হাতোটা খপমতা মাৰিলে পেস্কিপ ৰাজপথত বহি গৈছে মুখখন দেখিলে গম পোৱা যায় যে মহিলাগৰাকী কিমান কষ্টত আছে কিন্তু সেই আৰক্ষীৰ দায়িত্ব বা যিসকলে দায়িত্বত আছিল তেওঁলোকৰ অনুভৱ নহল তেওঁলোকে বুজিব নোৱাৰিলে আমি পুনৰবাৰ কৈ আছো যে আইন বা আৰক্ষীয়ে নিজৰ কৰ্তব্য পালন কৰিব লাগিব তাত কোনো সন্দেহ নাই তাত কোনো প্ৰশ্ন উত্থাপন কৰিবলগীয়া নাই কিন্তু এনেধৰণে চিকিৎসালয়লৈ গৈ থকাৰ সময়তো এনেধৰণে ইণ্টাৰগেশ্যনৰ প্ৰয়োজন আছিল নে সেইখিনি সময়ত চিকিৎসালয়লৈ যোৱাটো বেছি প্ৰয়োজন আছিল নে সেইখিনি সময়ত এনেধৰণে আৰক্ষীয়ে মাজ ৰাস্তাত ভেটি ধৰি প্ৰশ্ন উত্থাপন কৰাটো বেছি প্ৰয়োজন আছিল সেইখিনি সময়ত যদি আৰক্ষীৰ মাজত কোনোবা এজন চিকিৎসক আছে তেতিয়াহ'লে ভাল কথা তেওঁ যদি সুধিছিল আছিল নেকি কোনো এজন চিকিৎসক তাত
এইবোৰ বাকী কথাটো একো নাজানো চব ফাইন কাটি থোৱা আছে বুলি কয় পোকতে মোক এনেকৈ ধৰি চাট এটা মাৰিছে মানুহজনী কি আছে মানুহজনী গেছ আৰু মাথা বিষ জ্বৰ চিভিললৈ আনিছিলোঁ বেজি দিবলৈ নাপালোৱে তাৰপৰা থানালৈ ফোন কৰিলে অচি চাই কয় মোক মাতি পঠালে তাৰপৰা মই নিজে আহিছোঁ তাৰপিছত মোক কৈছে কাগজ পত্ৰ দেখা বাইক লৈ যায় মই বোলো মোৰ একো দেখোন নাই মই বাইক নালাগে বুলি মই এৰি থৈ আহিছোঁ মোক কিয় মাৰিব এইটো লাগে প্ৰশ্ন উত্থাপন হয় এখেতসকলক সন্দেহৰ ভিত্তিত তেওঁলোকক এনেকে হাৰাশাস্তি কৰা হ'ল কিহৰ কাৰণে কৰা হ'ল এই ভিজুৱেলটো দেখি নিশ্চিতভাৱে প্ৰশ্ন উত্থাপন হয় কিহৰ বাবে আইন যদি এয়া ভংগ তেতিয়াহ'লে তেজপুৰত শ মানুহে বাইক ৰেলী ওলোৱাটো কি আছিলে আজিৰ তাৰিখতো বিভিন্ন স্থানত কিবা প্ৰতিবাদৰ নামত যেতিয়া শ মানুহে বাইক ৰেলী উলিয়াই থাকে সেয়া আইন ভংগ নহয় নেকি এই প্ৰশ্ন কিহৰ কাৰণে কৰিব নালাগে চিকিৎসকৰ যদি এই আৰক্ষীসকলৰ মাজত কোনো চিকিৎসক আছে তেতিয়াহ'লে কওক যে আছিল চিকিৎসক এজন আমি সংযুক্ত হৈছো জ্যোতিদীপ বৈশ্যৰ সৈতে জ্যোতিদীপ প্ৰশ্নটো প্ৰথমে উত্থাপন হয় যে ইয়াত আৰু বেলেগ একো ক'বলগীয়া নাই যদি এয়া আইন ভংগ হয় তেতিয়াহ'লে তেজপুৰত যিটো ৰেলী ওলাইছিল সেইটো কি আছিল তেতিয়া সেইটো আইনৰ মানি চলা আছিল নেকি নে কি ক'ব আপুনি চাওক দীক্ষিত যিটো ঘটনা সংঘটিত হৈছে যি দৃশ্যাংশ আমাৰ হাতলৈ আহিছে এই মন্তব্যটো আমি টাইম 8ৰ দৰ্শকক দেখুৱাইছোঁ মুখ্যমন্ত্ৰীক দেখুৱাইছোঁ তেখেতৰ সমষ্টিত হৈছে গৃহ বিভাগক দেখুৱাইছোঁ আৰক্ষী সঞ্চালক প্ৰধানক দেখুৱাইছোঁ যিসকল বৰমূৰী আছে তেওঁলোকক দেখুৱাইছোঁ এই ব্যক্তিগৰাকী আৰু মহিলাগৰাকীয়ে কি কৈছে যে তেওঁলোকৰ হাতত প্ৰেছক্ৰিপশ্যন আছে আমি যদি আনলক 3 গাইডলাইন চাওঁ আনলক যেতিয়াৰ পৰা হৈছে বা লকডাউনৰ যদি আপুনি গাইডলাইন চাই সেয়া লাগিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিয়া গাইডলাইন হওক বা অসম চৰকাৰৰ মুখ্য সচিবে সাইন কৰি দিয়া গাইডলাইন হওক তাত এটা কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে লকডাউন চলি থকাৰ সময়ত আপুনি যাব পাৰিব যদিহে মেডিকেল ইমাৰ্জেঞ্চি হয় কেৱল সাধাৰণ মানুহেই নহয় 65 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিও যাব পাৰিব 10 বছৰৰ তলৰ শিশুও যাব পাৰিব যদিহে এয়া কোনো মেডিকেল ইমাৰ্জেঞ্চি বা স্বাস্থ্যজনিত কোনো আপতকালীন পৰিৱেশৰ সৃষ্টি হয় তেতিয়া যাব পাৰিব এতিয়া যি অভিযোগ এই ব্যক্তিকেইগৰাকীয়ে কেমেৰাৰ আগত অন কেমেৰা কৈছে যে তেওঁলোকৰ হাতত প্ৰেছক্ৰিপশ্যন আছিলে তেওঁলোক গৈছিলে আৰক্ষীক সেই প্ৰেছক্ৰিপশ্যন দেখুৱাইছিলে তাৰ পাছত তেওঁলোকে অভিযোগ আনিছে স্পষ্টভাৱে কৈছে এয়া টাইম 8 কোৱা কথা নহয় তেওঁলোকে স্পষ্টভাৱে কৈছে আমি প্ৰেছক্ৰিপশ্যন দেখুৱাইছিলোঁ তেওঁলোকৰ কথা নুশুনিলে প্ৰেছক্ৰিপশ্যন পৰ্যন্ত ফালি দিয়া হৈছে স্বাভাৱিকতে প্ৰশ্ন উঠিব এখন ৰাজ্যত আমি দেখিছোঁ ৰাজনৈতিক ৰেলী কিদৰে অনুষ্ঠিত হৈ আছে বিভিন্ন সময়ত কিদৰে ৰাজপথত ৰেলী ওলাইছে তেতিয়া প্ৰশাসন কিমান কঠোৰ হৈছে কেৱল মাজুলী বুলি মই ক'ব বিচৰা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি বিভিন্নজনে বিভিন্ন ৰাজনৈতিক দল সংগঠন অৰাজনৈতিক দল সংগঠন বিভিন্ন ৰেলী কৰিছে তেতিয়া এই নিয়মবোৰ কিমান মনা হৈছে এই যি মহিলাগৰাকী আৰু এই ব্যক্তিগৰাকী যি অভিযোগ আনিছে এয়া গুৰুতৰ অভিযোগ আৰক্ষীৰ ওপৰত আমি কোৱা নাই যে অভিযোগ সঁচা বা মিছা সেয়া আমি বিচাৰ কৰিব নোৱাৰোঁ কিন্তু যিটো অভিযোগ আনিছে সঁচাকৈ গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিত এনেকুৱা ঘটনা সংঘটিত হৈছে আৰক্ষীয়ে প্ৰেছক্ৰিপশ্যন ফালি দিয়া বুলি কৈছে তেওঁলোকৰ কথা শুনা নাই বুলি কৈছে অতিকৈ হৃদয় বিদাৰক কিদৰে মহিলাগৰাকীয়ে কান্দিছে ব্যক্তিগৰাকীয়ে নিজৰ দুখৰ কথা বৰ্ণনা কৰিছে এই দৃশ্য চাই যিকোনো ব্যক্তিয়ে এটা প্ৰশ্ন কৰিব আইন সকলোৰে বাবে সমান হয়নে নহয় প্ৰথম কথা দ্বিতীয় কথা যদি তেওঁলোকৰ হাতত সঁচাকৈ প্ৰেছক্ৰিপশ্যন আছিলে তেওঁলোকে ঔষধৰ বা চিকিৎসকৰ বাবে গৈছিলে কি কাৰণত আৰক্ষীয়ে তেওঁলোকৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলে আৰক্ষী বিভাগক গৃহ বিভাগক বা যিসকল বৰমূৰীয়া আছে তেওঁলোকে আচলতে আৰক্ষীক ইমানখিনি প্ৰশিক্ষণ দিয়া নাই নেকি যে মেডিকেল ইমাৰ্জেঞ্চিত কোনো এগৰাকী ব্যক্তিয়ে যদি যায় তেওঁ যোৱাৰ অনুমতি আছে বা তেওঁ যাব পাৰে তেওঁৰ সেইখিনি স্বাধীনতা আছে কি কাৰণত এনেকুৱা ব্যৱহাৰ কৰিলে এই বিষয়টোক লৈ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে যদিহে সঁচাকৈয়ে তেওঁলোকৰ হাতত প্ৰেছক্ৰিপশ্যন আছিলে তেওঁলোকে এনেকুৱা কামত গৈছিলে তাৰপিছত তেওঁলোকৰ লগত দুৰ্ব্যৱহাৰ কৰা হয় কিয়নো কেমেৰাত মন্তব্যৰ ভিডিঅ'ৰ পৰা স্পষ্ট তেওঁলোকে অভিযোগ উত্থাপন কৰিছে প্ৰেছক্ৰিপশ্যন ফালি দিয়া হৈছে তেওঁলোকৰ কথা শুনাও নাই গতিকে এই বিষয়টোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু অনতি পলমে বিষয়টোৰ তদন্ত কৰি এটা উচিত ব্যৱস্থা ল'ব লাগে কিয়নো অভিযোগ অতিকৈ গুৰুতৰ কৰবাত নহয় কৰবাত অসমৰ জনতাৰ প্ৰশ্ন থাকিব দীক্ষিত যে আইন সকলোৰে বাবে সমান নহয় বা আৰক্ষী বা প্ৰশাসনে মানুহ চাই ব্যৱস্থা লয় নেকি আপুনি যদি শক্তিশালী ব্যক্তি হয় আপুনি ৰাজনৈতিকভাৱে ক্ষমতা সম্পন্ন ব্যক্তি হয় কোনো ৰাজনৈতিক অৰাজনৈতিক দলৰ যদি নেতা হয় আপুনি নিয়ম ভংগ কৰিলে আপোনাৰ বিৰুদ্ধে কোনো একো ব্যৱস্থা নলয় কিন্তু সাধাৰণ খাটি খোৱা দৰিদ্ৰ যিসকল সাধাৰণ মানুহ তেওঁলোকৰ ক্ষেত্ৰত আচলতে আৰক্ষী প্ৰশাসন একাংশ মই সকলোৰে কথা ক'ব বিচৰা নাই আৰক্ষী প্ৰশাসনে ভাল কাম কৰিছে কিন্তু তাৰ মাজত একাংশ এইদৰে কঠোৰ হৈ পৰে নেকি এই বিষয়টো কৰবাত নহয় কৰবাত থাকিব আৰু মাজুলীৰ পৰা দৃশ্যাংশ আহিছে সঁচাকৈ দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিতে যদি এনেকুৱা হয় অসমৰ ৰাইজে আন প্ৰান্তত কি আশা কৰিব জ্যোতিদীপ এইখিনিতে মই আপোনাক আৰু এটা কথা মনত পেলাই দিব বিচাৰিম যেতিয়া গোটেই লকডাউন চলি আছিল
সম্পূৰ্ণৰূপে গোটেই দেশত লকডাউন চলি আছিলে মে মাহত মাজনিশা গুৱাহাটীত কিন্তু এখন গাড়ী ধৰা পৰিছিলে য'ত 20 লাখ টকা ওলাইছিল আৰু য'ত শাসক পক্ষৰ দুজন বিধায়কৰ নাম সান্দুৰ খাইছিল সেইটোত কি হ'ল কোনেও নাজানে সেইবিলাকত আইন শৃংখলাৰ কোনো হেৰি নাই সেইবিলাকত আইনৰ কোনো মানে আইন কঠোৰভাৱে তাত পালন কৰিব নালাগে কিন্তু এই সাধাৰণ মানুহ এজন কি হৈছিলে কোনেও গম নাপায় তেওঁলোকৰ তাত মানে কোনোবা এজন আৰক্ষীৰ মাজত যদি কোনোবা এজন চিকিৎসক আছে কৈ দিয়ক যে আমাৰ মাজত চিকিৎসক আছিলে তেওঁলোকে এই চিকিৎসা তেওঁলোকে চালে এই গোটেইখিনি ভুল বুলি গম পাইছে কিন্তু প্ৰথম কথা যে আৰক্ষীৰ প্ৰথম প্ৰশ্ন উত্থাপন হ'ব যে যদিহে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যি গাইডলাইন আছে সেই গাইডলাইনত সম্পূৰ্ণৰূপে উল্লেখ আছে যে চিকিৎসাৰ লগত যদি জড়িত বা চিকিৎসাৰ বাবে যদি যায় তেতিয়াহ'লে সি 60 বছৰৰ ঊৰ্ধ্বতে হওক বা 10 বছৰ তলতে হওক তেওঁলোক চিকিৎসালয়লৈ যাব পাৰিব ইতিমধ্যে আপুনি উল্লেখ কৰিছে এই গোটেই ঘটনাটোৱে এটা প্ৰশ্ন উত্থাপন কৰি দিয়ে কিন্তু মানৱীয় দৃষ্টিকোণৰ অভাৱ নিঃসন্দেহে আছে সেইটোক যদি আপুনি একাষৰীয়া কৰি থৈ যায় কোনো কথা নাই মানৱীয় দৃষ্টিকোণ আইন ভংগ কৰাৰ ক্ষেত্ৰত যদি কি ক্ষেত্ৰত কৰা হয় সেইটো ক্ষেত্ৰত কোনো ভিডিঅ'ত কিন্তু এইটো দেখা পোৱা হোৱা নাই যে আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰি আছে যে কি হৈছে ঘটনা জ্যোতিদীপ হয় দীক্ষিত যিটো প্ৰশ্ন বাৰে বাৰে এটাই প্ৰশ্ন উত্থাপিত হ'ব যোনে ইয়াত জড়িত নহওক কিয় এই বিষয়টোৰ এটা তদন্ত হ'ব লাগে এইসকল সাধাৰণ লোকেই কিন্তু হেয়া লাগিলে বিজেপি হওক কংগ্ৰেছ হওক অগপ হওক বা আন দলেই হওক নিৰ্বাচনত কিন্তু এইসকলে ভোটাৰ 2021 কিন্তু তেওঁলোকে ভোট দিব যিটো দলকেই নহওক তেওঁলোকৰ ভোটেৰে হৈ আজি সৰ্বানন্দ সোণোৱাল কক তৰুণ গগৈ কয় যিসকলে হওক মুখ্যমন্ত্ৰী হৈছে কোনোবা আন পদত আছে তেওঁলোকৰ ভোটৰ দ্বাৰাই নিৰ্বাচিত হৈ এখন চৰকাৰ অসমত হৈছে কিন্তু যেতিয়া তেওঁলোকে যি অভিযোগ উত্থাপন কৰিছে অন কেমেৰা তেওঁলোকে কৈছে যে তেওঁলোকৰ প্ৰেছক্ৰিপশ্যন ফালি দিছে কথা শুনা নাই অভব্য আচৰণ কৰিছে যদি মন্ত্ৰী বিধায়ক নাই বা অৰাজনৈতিক দলৰ শক্তিশালী বিষয়া বা নেতৃত্ব হয় তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নলয় সাধাৰণ লোকৰ ওপৰত কিয় এইদৰে কঠোৰ হৈ পৰে তেওঁলোকৰ কথাৰ শুনাৰো আচলতে আৰক্ষীৰ ওচৰত সময় নাই নেকি এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে আৰু বহু অভিযোগ আছে দুবাৰ আগতে এগৰাকী আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিলে যে তেওঁ কিছু অভব্য আচৰণ কৰিছিল গতিকে এই বিষয়টোৰ এটা তদন্ত হ'ব লাগে প্ৰকৃত সত্য পোহৰলৈ আহিব লাগে যে কি কাৰণত এনেকুৱা ব্যৱহাৰ কৰা হ'ল এনেকুৱা উদ্দেশ্য প্ৰণোদিতভাৱে কৰা হ'ল নে ইয়াৰ অন্তৰালত কি আছে তীক্ষ্ণভাৱে তদন্ত হ'ব লাগে আৰু এই বিষয়টো স্পষ্ট কৰি দিব লাগে অসমৰ জনতাৰ বাবে নহলে অসমৰ জনতাই কৰবাত নহয় কৰবাত প্ৰশ্ন কৰিব লকডাউনৰ বাবে লোকসকল কিমান সমস্যাত আছে সেই কথা আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তাৰ মাজতে যদি চিকিৎসাজনিত কাৰণত যিদৰে তেওঁলোকে অন কেমেৰা উল্লেখ কৰিছে প্ৰেছক্ৰিপশ্যন ফালি দিয়া হৈছে যদি লৈ যোৱা হৈছে আৰু তেনেকুৱা ব্যৱহাৰ তেওঁলোকক কৰা হৈছে অতিকৈ দুৰ্ভাগ্যজনক এই বিষয়টোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে নহলে কৰবাত নহয় কৰবাত মানুহৰ মনত প্ৰশ্ন থাকিব আইন সকলোৰে বাবে সমান নহয় আইনৰ দৃষ্টিত বা প্ৰশাসনৰ দৃষ্টিত শক্তিশালী ব্যক্তি হলে কোনো ব্যৱস্থা নোলোৱা নহয় কিন্তু যদি দুখীয়া মানুহ হয় সাধাৰণ মানুহ হয় খাতি খোৱা মানুহ হয় তেতিয়া তেওঁলোকৰ ওপৰত আইন কঠোৰ হৈ পৰে নেকি গতিকে দীক্ষিত মই পুনৰবাৰ অনুৰোধ কৰিম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক যিহেতু তেওঁৰ সমষ্টিত হৈছে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া হওক আৰক্ষীক মই অনুৰোধ কৰিম গৃহ বিভাগক অনুৰোধ কৰিম যে বিষয়টোৰ তদন্ত কিন্তু সুনিশ্চিতভাৱে হ'ব লাগে কোন হসা কোন মিছা সকলো তদন্ত হ'ব লাগে আৰু যিসকলে ইয়াত দুখ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিতান্তই প্ৰয়োজন আছে দীক্ষিত হয় জ্যোতিদীপ আপোনাক ধন্যবাদ জনাইছো নিখন্দেহে ইয়াৰ তদন্ত হ'ব লাগিব কিন্তু তাৰ মাজতে আপোনালোকক আৰু এটা তথ্য আমি দি থব বিচাৰো যে জ্যোতিৰ্ময় গায়ন যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেওঁৰ বিৰুদ্ধে পূৰ্বতে অভিযোগ উত্থাপন হৈছিল লকডাউনৰ সময়ত এগৰাকী শিক্ষয়িত্ৰী সাহায্য দিবলৈ গৈছিলে আৰু তেওঁকো লকআপত ভৰাই থোৱাৰ অভিযোগ উত্থাপন হৈছিল এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে জ্যোতিৰ্ময় গায়ন নামৰ এই আৰক্ষী যিজন বিষয়া আছে তেওঁৰ বিৰুদ্ধে বহু অভিযোগ পূৰ্বতে উত্থাপন হৈছে কিন্তু চাওক আমি পুনৰবাৰ কৈ আছো আইন আৰু পুলিচৰ ওপৰত প্ৰশ্ন কৰিবলগীয়া নাথাকে আইন কোনেও ভংগ কৰিব নোৱাৰে আইনৰ ঊৰ্ধত কোনো নহয় সেই কথা কোনো সন্দেহ নাই তাত প্ৰশ্ন উত্থাপন নহয় কিন্তু মানৱীয় দৃষ্টিকোণেৰে এই যিগৰাকী মহিলাৰ আমি আপোনালোকক দেখুৱাই আছো সেই মহিলাগৰাকীয়ে যি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ লগত থকা যিজন আত্মীয় আছে তেওঁ যি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তাৰ লগত নিশ্চিতভাৱে প্ৰশ্ন হয় যে মানৱীয় দৃষ্টিকোণো নাছিল নেকি যদিহে অপৰাধ কৰিছিলে তাৰ কি অপৰাধ কৰিছে এইখিনি কৈ দিয়ক যদিহে তাৰ ভুল আছিল কৈ দিয়ক কিন্তু এই যিখিনি দৃশ্যাংশ দেখা পোৱা গৈছে এই দৃশ্যাংশৰ পৰাটো প্ৰশ্ন উত্থাপন হয় যে আৰক্ষীয়ে শুনাই নাই কথা ঘূৰি যোৱাৰ পিছত মোক এই হোমগাৰ্ডটোৱে বাইকখন সোমোৱাৰ লগে লগে মোক ক'লে বাইকখন ঘূৰাই দে উলিয়াই দে আপোনাক গাড়ী দিলোঁ মোক ক'বলৈ দিয়ক এই পেচেণ্টটো লৈ মই আহিলোঁ মেডিকেলত কাগজ প্ৰেছক্ৰিপশ্যন দিলে ফাৰ্মাচীত আহিলোঁ বেজি নাপালোঁ বোলে মেডিকেল নাপাব মেডিকেললৈ ঘূৰি গ'লোঁ ঘূৰি যোৱাৰ পিছত মোক এই হোমগাৰ্ডটোৱে বাইকখন সোমোৱালোঁ
সোমোৱাৰ লগে লগে মোক ক'লে বাইকখন ঘূৰাই দে উলিয়াই দে মই লগালগ উলিয়াই আকৌ মাইকী মানুহৰ ওচৰত দৌৰিছোঁ বাৰান্দাত পৰি আছে বহি গেছে ক'ব নোৱাৰা হয় তাৰপৰা মই তথাপিতো লগালগ দৌৰি বাইকখন আঁতৰাইলোঁ আৰু মই ক'লোঁ যে এইখিনি বাইকো আঁতৰাই দিয়ক মোৰখন আঁতৰাইলোঁ বাইকে এইখিনি আঁতৰাই মোক কৈছে বেছি কথা নকবি এইবোৰ বাৰে কথাটো একো নাজানো চব ফাইন কাটি থোৱা আছে বুলি কয় বুকতে মোক এনেকৈ ধৰি চাট এটা মাৰিছে মানুহজনী গেছ আৰু মাথা বিষ জ্বৰ চিভিললৈ আনিছিলোঁ বেজি দিবলৈ নাপালোৱে তাৰপৰা থানালৈ ফোন কৰিলে অচি ছাৰে কয় মোক মাতি পঠালে তাৰপৰা মই নিজে আহিছোঁ তাৰপিছত মোক কৈছে কাগজ পত্ৰ দেখা বাইক লৈ যাওঁ মই বোলো মোৰ একো দেখোন নাই মই বাইক নালাগে বুলি মই এৰি থৈ আহিছোঁ মোক কিয় মাৰিব এইটো লাগে মোক চাবিটো লৈ কৈছে অচিয়ে কৈছে বোলে তই কাগজ পত্ৰ দেখা যদি দেখুৱাব নাম এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিষয়া আৰক্ষীৰ ওপৰত আৰু আৰক্ষীৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে জ্যোতিৰ্ময় গায়নৰ ওপৰতে এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিষয়টো তদন্ত হ'ব লাগে প্ৰেছক্ৰিপশ্যন যদি ফালিছিল কোনে ফালিছিল সেইটোৰ তদন্ত হ'ব লাগে আৰু গোটেই বিষয়ৰ ওপৰত এটা প্ৰশ্ন যে আইন যদি এয়া ভংগ তেতিয়াহ'লে সমদল উলিয়াই থকাসকল কি ৰাজনৈতিকভাৱে কাৰ্যকলাপ কৰি থকাসকল কি এইটো এটা প্ৰশ্ন কিন্তু যদি এয়া আইন ভংগ হয় তেতিয়াহ'লে সমদল উলিয়া সকলো আইন ভংগ কৰিছে তেতিয়া তাৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যদি যিসকলে ৰাজনৈতিকভাৱে কিছু কাৰ্যকলাপত লিপ্ত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই এই দুটা দৃশ্য আমি দুখন উইণ্ডত আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে নিজে বিবেচনা কৰক কি প্ৰকৃততে হৈ আছে আৰু আৰক্ষীয়েও এই গোটেই বিষয়টো তদন্ত কৰি যদিহে কোনো দোষী আছে তাক উচিত শাস্তি দিয়াৰ প্ৰয়োজনীয়তা আছে মোৰ দুখিনী আপুনি কিয় সোধা নাই বেমাৰী মই লৈ আহিছিলোঁ সোধা নাই শুনক কিবা দুখ হয় আপুনি লাহে সভা মাৰিলে পেচকেট ফালিলোঁ চিন্তা কৰক পেচকেট ফালিছোঁ চাওক হোমগাৰ্ডটো মোক সেইকাৰণে উঠি চাই কৈছোঁ মোৰ কথা আপুনি কিয় নুশুনে মোক ক'বলৈ দিয়ক একো কথা ক'বলৈ নিদিয়ে মোক পেচকেট ফালিছে আৰু এতিয়া মোক কাগজ পত্ৰ বিচাৰি কৈছে কাগজ পত্ৰ দে বোলে যদি দিব নোৱাৰে বোলে ঘৰলৈ গুচি যায় চাবিটো থপিয়াই লৈ লৈছোঁ ৰেখা দাস তোৰ নাম অৰণ দাস সভা মাৰিলে পেচকেট ফালিলোঁ চিন্তা কৰক পেচকেট ফালিছোঁ চাওক হোমগাৰ্ডটো মোক সেইকাৰণে উঠি চাই কৈছোঁ মোৰ কথা আপুনি কিয় নুশুনে মোক ক'বলৈ দিয়ক একো কথা ক'বলৈ নিদিয়ে মোক পেচকেট ফালিছে আৰু এতিয়া মোক কাগজ পত্ৰ বিচাৰি কৈছে কাগজ পত্ৰ দে বোলে যদি দিব নোৱাৰে বিষয়টো কথা তেনেকুৱা মোক প্ৰায় আজি ৰাতিপুৱা 10:10 মোক হেৰি কৰিলে ফোন কৰিলে আমাৰ গড়মূৰ চিভিল হস্পিটেলত আমাৰ যিজন অন ডিউটি হোমগাৰ্ড আছিল লক্ষীনাথ মেধি তাৰ ডিউটি আছিল তাত পাৰ্কিংটো মানে চোৱা চিতা কৰা লগতে তাত যাতে যান বাহনৰ হেৰি নহয় বিসংগতি নহয় খেলিমেলি নহয় তাত চোৱাৰ দায়িত্ব আছিল সি মোক ফোন কৰিলে যে তাত এজন মানুহে মানে কি পাৰ্কিংটো মানা নাছিল নামানতে সি যেতিয়া হুইচেল মাৰি পেলাই তেওঁক ইংগিত দিয়ে ছিগনেল দিয়ে তেতিয়া মানুহজনে তাক মানে কি বিভিন্ন গালি গালাজ পাৰিছে আৰু পৰিৱেশটো হুলস্থুল কৰিছে ঠিক সেইদৰে মোক অন্যান্য সেই ওচৰ পাজৰ দোকানী কিছুমানে ফোন কৰি ক'লে যে আমাৰ হস্পিটেলত হুলস্থুল হৈছে যে ছাৰ ইমিডিয়েট আহক তেতিয়া যিহেতু মই অন ডিউটি পেট্ৰলিং পাৰ্টি এটা আছিল মই পেট্ৰলিং পাৰ্টিটো ক'লোঁ যে আপোনালোকে হস্পিটেলত যাওক গৈ ব্যৱস্থাটো টেকল কৰকগৈ তাৰপৰা তেওঁলোকে হস্পিটেল পালেগৈ পাই পেলাই পৰিস্থিতিটো হাম কটাই যিখন মটৰচাইকেল এখন আছিল মটৰচাইকেল যিজন গৰাকীজন আৰু এগৰাকী পেচেণ্ট আছিল তেওঁলোকক পালে ক'লে যে আপোনালোকৰ যিহেতু বিষয়টো এতিয়া আপোনালোক থানালৈকে নিজে গুচি আহক আমি থানাতে বিষয়টো কি কৰিম আলোচনা কৰিম তাৰপৰা মানুহকেইজন আহি থানা পালেহি তেওঁলোকৰ গাড়ীখন থানা বাহিৰতে পাৰ্কিং কৰিলে তাৰপৰা থানাত আহি তেনেকুৱাজনক হাজিৰ হওঁতে তাৰপৰা গৰাকীজনক মই লগ পালোঁ যিজন মটৰচাইকেলৰ গৰাকী তেওঁ মোক ঘটনাটো ক'লে তেতিয়া মই তেওঁক ক'লোঁ যে আপুনি কি কৰিব যিহেতু পাৰ্কিং লৈছোঁ আপুনি আপোনাৰ গাড়ী ডকুমেণ্টছখিনি দেখাব আৰু গাড়ীখন লৈ যাব কথাটো সেইখিনিতে শেষ তাৰপিছত মানুহখিনি তেওঁলোক ওলাই গ'ল পেচেণ্টজনক লৈ পেলাই তেওঁ খঙত গুচি গ'ল আৰু থানাত মানে বহুত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে যিখিনি মোৰ থানাত ৰেকৰ্ডিং চাগে আছে তেওঁ থানাত অজস্ৰ চিঞৰ বাখৰ লগাই লগতে থানাৰ বাহিৰলৈ যায় গৈ পেলাই মটৰচাইকেলখন কি কৰে নিজেই বিনা অনুমতিত বাহিৰলৈ টানি উলিয়াই নিয়ে আৰু কয় যে মই মটৰচাইকেলখন জ্বলাই দিম মেচ দে সি মটৰচাইকেলখন জ্বলাই দিম বুলি কৈ সি বজাৰৰ ফালে যাবলৈ ধৰে তেনেকুৱাতে মোৰ ইয়াত মাননীয় আমাৰ DSP ছাৰো আছিল বহি সেইটো DSP ছাৰ তেওঁক কওঁ তেওঁ নিৰ্দেশ দিয়ে যে আপুনি যাওক মটৰচাইকেলখন লৈ আনক তেতিয়া মই যাওঁ মোৰ লগত ASI বিজু হাজৰিকা
আৰু আমাৰ থানাৰ অন্য দুজন মানুহ হোমগাৰ্ড তেওঁলোককে লৈ আমি দুজন ঘটনাস্থলীলৈ যাওঁ আমি পিছে যাওঁ গৈ পেলাই গড়মূৰ তিনিআলিত আমি মটৰচাইকেলখন ৰিকভাৰী কৰোঁ ৰিকভাৰী এটা কাৰণে তেওঁ মটৰচাইকেলখন জ্বলাই দিম বুলি কৈছিল সেইকাৰণে মটৰচাইকেলখন উদ্ধাৰ কৰিছিলোঁ কিন্তু আমাৰ উদ্দেশ্য নাছিল যে মানুহজনক আমি এৰেষ্ট কৰিম মহিলাজনীক কিবা কষ্ট দিম সেইটো আমাৰ উদ্দেশ্য নাছিল খালি আমাৰ এটাই চিন্তা আছিল যাতে আমাৰ যিটো এজন মানুহৰ তেওঁৰ নিজস্ব সম্পত্তিয়ে হওক বা যিহেতু নিজস্ব সম্পত্তি হ'ল এটা সম্পত্তিটো যাতে তেওঁ খঙৰ আৱেগত তেওঁ জ্বলাই শেষ কৰিব নোৱাৰে সেয়েহে মই কেৱল মটৰচাইকেলখন ৰিকভাৰী কৰিবলৈ গৈছিলোঁ তাত মোৰ তেওঁৰ লগত কোনো ধৰণৰ মই এক্সট্ৰা হতাহতি হোৱা নাই মই কোনো ধৰণৰ প্ৰেছক্ৰিপশ্যন ফলা সেইবিলাক ৰিগাৰ্ডিঙত মোৰ কোনো ভূমিকা নাই তেওঁৰ লগত যিটো মানে য'তপুত লাগিছিল সেইটো আমাৰ চিভিল হস্পিটেলত লাগিছিল চিভিল হস্পিটেলৰ অন ডিউটি যিজন হোমগাৰ্ড মেধি লক্ষীনাথ মেধি তেওঁৰ লগত লাগিছিল তেওঁক ভালকৈ সোধপোছ কৰিলে কথাটো ওলাব আৰু সাক্ষীবাদীক সুধিব লাগিব সঁচাই প্ৰেছক্ৰিপশ্যনখন ফালিছিল নে নাই তেতিয়া আমি গম পাম অসুখীয়া মানুহজনী যেতিয়া মতা মানুহজনে কি কৰিলে মটৰচাইকেলখন ঠেলি লৈ গ'ল অসুখীয়া মানুহজনী পিছে গৈছিল আমাৰ পিছত আহিছিল অসুখীয়া মানুহজনী আমি মটৰচাইকেলখন উদ্ধাৰ কৰিব যাতে মানুহজনী থানাতে আছিল তেওঁক মই ঘৰত নিয়াৰ ব্যৱস্থা কৰি আছিলোঁ আমাৰ মহিলা পুলিচ থানাৰ গাড়ী দি তেওঁক মই ঘৰত থোৱাৰ কাৰণে গোটেইখিনি ব্যৱস্থা কৰিছিলোঁ কিন্তু যেতিয়া তেওঁৰ হাজবেণ্ড দৌৰি পেলাই ওলাই গুচি গ'ল আমি যাওঁতে তেওঁ পিছে গুচি গৈছিল তেওঁক আমি ঘৰত নিয়াৰহে চিন্তা কৰি আছিলোঁ মোৰ কথা আপুনি কিয় নুশুনে মোক ক'বলৈ দিয়ক একো কথা ক'বলৈ নিদিয়ে মোক প্ৰেছক্ৰিপ্ট ফালিছে আৰু এতিয়া মোক কাগজ পত্ৰ বিচাৰি কৈছে কাগজ পত্ৰ দে বোলে যদি দিব নহয় বোলে ঘৰলৈ গুচি যায় চাবিটো থপিয়াই লৈছে ৰেখা দাস তোৰ নাম অৰণ দাস হাতোটা সভামতা মাৰিলে প্ৰেছক্ৰিপ্ট ফালিছে চিন্তা কৰক প্ৰেছক্ৰিপ্ট ফালিছে চাওক হোমগাৰ্ডটো মোক সেইকাৰণে কৈছোঁ মোৰ কথা আপুনি কিয় নুশুনে মোক ক'বলৈ দিয়ক একো কথা ক'বলৈ নিদিয়ে মোক